Hello friends, ECCEৰ assessment in ECCE মানে প্ৰাক-প্ৰাথমিক শিশুৰ কেনেকৈ assessment কৰা হয়, মান নিৰূপণ কৰা হয়, তাতে set of standard 8 key standards to ensure quality ECCE তাৰ বিষয়ে ক'ম। তাতে 8 key 1ত হ'ব যে এক নং মান নিৰূপণত হ'ব যে পাৰস্পৰিক ভাৱ বিনিময়। তাত কি হ'ব যে তত্ত্বাৱধায়ক প্ৰাক-প্ৰাথমিক শিক্ষক থাকিব তাত এজন, আৰু প্ৰাক-প্ৰাথমিক শিক্ষকৰ আৰু ছাত্ৰ ছাত্ৰীৰ মাজত মত বিনিময় হ'ব লাগিব। ছাত্ৰ ছাত্ৰী আৰু চৌপাশৰ পৰিৱেশৰ লগত পাৰস্পৰিক আদান প্ৰদান কৰিব লাগিব। পিতৃ মাতৃয়ে অভিভাৱকৰ লগত আৰু প্ৰাক-প্ৰাথমিক শিক্ষক তত্ত্বাৱধায়কৰ লগত মত বিনিময় কৰিব লাগিব, বা প্ৰাক-প্ৰাথমিক পৰ্যায়ৰ সহকৰ্মীৰ ভিতৰত ইজনে সিজনৰ মাজত মত বিনিময় কৰিব লাগিব। আৰু 2 নং মান নিৰূপণত হ'ব যে স্বাস্থ্য, পৰিপুষ্টি, ব্যক্তিগত পৰিচৰ্যা, সময়সূচী এইবিলাক। ইয়াত থাকিব যে স্বাস্থ্য পৰীক্ষা, প্ৰাথমিক চিকিৎসা, প্ৰতিষেধক টীকাকৰণ কৰা, ৰোগীক পৰিচৰ্যা, পৰিপুষ্টি, স্বাস্থ্যসন্মত অভ্যাস সেইবিলাক থাকিব। আৰু 3 নং মান নিৰূপণত থাকিব যে সতৰ্কমূলক পৰিচৰ্যা আৰু নিৰাপত্তা, যে বয়স্কৰ পৰ্যবেক্ষণ, সামাজিক আৱেগিকভাৱে ৰক্ষা কৰা, শাৰীৰিকভাৱে সুৰক্ষা, খালী ঠাই, তাৰপিছতে আছে যে আন্তঃগাঁথনি বা প্ৰাকৃতিক পৰিৱেশ, য'ত মানে খালী ঠাই, পকী ঘৰ, বাহিৰৰ ঠাই সেইবিলাক দেখুওৱা, সৌন্দৰ্যবৰ্ধন কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা, সেউজীকৰণ, গছ-গছনি থকা ঠাই, নিৰাপদ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, অনাময় ব্যৱস্থা এইবিলাক ইয়াত থাকিব। 5 নং মান নিৰূপণত হ'ব যে কি হ'ব, প্ৰতিষ্ঠান পৰিচালনা, যে কাৰ্যক্ৰম, ইয়াৰ প্ৰণালী পদ্ধতিৰ বিষয়ে জ্ঞান থকা, লিখিত বিৱৰণ, তথ্য প্ৰমাণ, কাৰ্যক্ৰমণিকাৰ বিষয়ে প্ৰণালীবদ্ধভাৱে কৰা পৰিকল্পনা, অভিভাৱকৰ সহযোগিতা, বিত্তীয় ব্যৱস্থাৰ সুপৰিচালনা, বেতন, বানচ, দৰমহা, তাৰপৰা জমাধন, মূলধনৰ আবণ্টন সেইবিলাক। 6 নং মান নিৰূপণত হ'ব যে শিশুৰ অভিজ্ঞতা আৰু শিকনৰ সুবিধাসমূহ, যে শিশুক অনুসন্ধানমূলক জ্ঞান লাভৰ বাবে সুবিধা দিয়া, খেলত অংশগ্ৰহণ কৰা, শিশুসকলৰ নিজৰ ভাষা আৰু সাহিত্যৰ ওপৰত জ্ঞান দিয়া, শিশুৰ সমস্যা সমাধান আৰু গাণিতিক ধাৰণাৰ উন্নতি সাধন কৰা, প্ৰত্যেক শিশুৰ মাজত থকা শাৰীৰিক সামৰ্থ্যতাৰ উৎকৰ্ষ সাধন কৰা, কলা বিদ্যাত অংশগ্ৰহণ, আনন্দদায়ক মনেৰে থাকিবলৈ সুবিধা প্ৰদান কৰা। সেইখিনি হৈছে যে 7 নং মান নিৰূপণত হ'ব যে মূল্যায়ন আৰু ফলাফলৰ মান নিৰূপণৰ নিয়ম, যে মূল্যায়নৰ প্ৰকাৰ আৰু মূল্যায়নৰ বিৱৰণী ৰখা, মূল্যায়নৰ কৰ্মীৰ দ্বাৰা উৎকৰ্ষ সাধনৰ বাবে যত্ন কৰা, বা মূল্যায়নৰ ভাল ফলাফলৰ বাবে উন্নয়নমূলক কাৰ্যক্ৰমণিকা গ্ৰহণ কৰা বা সহায় লোৱা। 8 নং মান নিৰূপণত হৈছে যে সুপৰিচালনাৰ দ্বাৰা গুণগত প্ৰণালীত উৎকৰ্ষ সাধন কৰা, তত্ত্বাৱধায়ক, প্ৰাক-প্ৰাথমিক শিক্ষক, প্ৰশিক্ষণ, বৃত্তিগত ধাৰণাৰ উন্নয়ন সাধন কৰা আৰু পৰিদৰ্শন, গঠনমূলক সহায়কাৰী পৰিদৰ্শন, গৱেষণা ইত্যাদিবিলাক পৰিছে। যে 8 key standard মানে কি, এতিয়া গুণগত মান নিৰূপণ, যাৰ জৰিয়তে আমাৰ এছেছমেণ্ট কৰা হয়, মান নিৰূপণ কৰা হয়। ইয়াত ৰাজহুৱা, ব্যক্তিগত, সামাজিক খণ্ড সকলোখিনি খণ্ড সোমাই পৰিছে। এই 8 key standard 8টা দিশৰ জৰিয়তে গুণগতভাৱে মান নিৰূপণ কৰা হয় প্ৰাক-প্ৰাথমিক শিশু। পাৰস্পৰিক ভাৱ বিনিময়, স্বাস্থ্য, পৰিপুষ্টি, ব্যক্তিগত পৰিচৰ্যা, সময়সূচী, সতৰ্কমূলক পৰিচৰ্যা বা নিৰাপত্তা, আন্তঃগাঁথনি বা প্ৰাকৃতিক পৰিৱেশ, প্ৰতিষ্ঠান পৰিচালনা, শিশুৰ অভিজ্ঞতা আৰু শিকনৰ সুবিধাসমূহ, মূল্যায়ন আৰু ফলাফলৰ মান নিৰূপণৰ নিয়ম, সুপৰিচালনাৰ দ্বাৰা গুণগত প্ৰণালীত উৎকৰ্ষ সাধন কৰা। এইখিনি হৈছে 8 key standards. Thank you.